ডিগবৈত শ জনতাই কৰিলে অসমমালা পথ অৱৰোধ। অসমমালা পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতি অনিয়ম কৰি ঠিকাদাৰে নিৰ্মাণ কৰা সুদীৰ্ঘ পথটো সম্প্ৰতি নিৰ্মাণ কাৰ্য বন্ধ আছে। নিৰ্মাণ কাৰ্য বন্ধ থকাৰ ফলত পথটোৱেদি যাতায়াত কৰাত গাড়ী মটৰ লগতে পথচাৰীৰো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ঠিকাদাৰ ভাস্কৰ গোস্বামী আৰু মতলেউদ্দিন আহমেদৰ দুৰ্নীতি আৰু অনিয়মেৰে 40 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো বিগত 3 বছৰেও সম্পূৰ্ণ কৰিব নোৱাৰিলে। সেয়েহে ডিগবৈ মূলীয়াবাৰীস্থিত অঞ্চলত স্বতঃস্ফূৰ্তভাৱে শ জনতা ওলাই আহি আজি দুপৰীয়া প্ৰায় 2 ঘণ্টা সময় পথ অৱৰোধ কৰি যাতায়াত বন্ধ কৰি দিয়ে। এই ঘটনাৰ খবৰ লাভ কৰি ডিগবৈ সমজিলাৰ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁই, মেজিষ্ট্ৰেট মাধুৰ্য ফুকন, ডিগবৈ থানাৰ আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াসহ আৰক্ষী দল পথ অৱৰোধ স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। উত্তেজিত জনতাৰ ফালৰ পৰা পথটো নিৰ্মাণৰ কাৰ্য নিখুঁতভাৱে খৰতকীয়া কৰি সম্পূৰ্ণ কৰিবলৈ এখন স্মাৰক পত্ৰ মেজিষ্ট্ৰেট মাধুৰ্য ফুকনক প্ৰদান কৰাৰ পাছত পথ অৱৰোধ কাৰ্যসূচী উঠাই লয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, জনজাগৰণ লাইভ এনি।